তেওঁৰ মনটো সদায় কিবা এটা নতুনৰ সন্ধানত যেন বিচৰণ কৰি ফুৰে। নতুন সৃষ্টিৰ তাৰণাত অথবা যিকোনো কাম এটা নতুন ধৰণেৰে কেনেদৰে প্ৰেজেণ্ট কৰিব পাৰি তেনেকুৱা চিন্তাই তেওঁক সদায় অস্থিৰ কৰি ৰাখে। কেতিয়াবা হয়তো গভীৰ নিদ্ৰাৰ মাজতো অথবা সপোনতো তেনেকুৱা চিন্তাই তেওঁক আচন্ন কৰি ৰাখে। হঠাৎ সাৰ পাই উঠি কেতিয়াবা কাগজ কলম গোটাই লৈ অথবা নিজৰ কম্পিউটাৰ ছিষ্টেম খুলি বহি যায় মাজ নিশাও। গৰিমাই আৰু কয়, সময়ৰ অভাৱত আজিকালি কিতাপ পঢ়াৰ চখ থকা স্বত্তেও পঢ়াটো কমিছে। দেশ বিদেশৰ বিভিন্ন চিনেমা আৰু শিল্পীৰ তেওঁৰ এটা ডাঙৰ লাইব্ৰেৰী আছে। আৰু আছে ইণ্টাৰনেট। মুঠতে সংগীতৰ বিষয়ে জানিবলৈ তেওঁ সৰঞ্জাম গোটাই লৈছে। দুয়ো ফুৰি ভাল পাওঁ বাবে জুবিনৰ পাহাৰ আৰু পানীৰ প্ৰতি বিশেষ দুৰ্বলতা থকাৰ বাবে আজৰি পালেই ফুৰিবলৈ ওলাই যাওঁ। কোনো ঠাণ্ডা পাহাৰীয়া ঠাই অথবা ৱাটাৰ স্পৰ্টছ যথেষ্ট থকা কোনো হলিডে ৰিজৰ্ট বাছি লওঁ। বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি ভাল পায়, যিবোৰৰ ৰেচিপি অন্যৰ লগত নিমিলে। ঘৰুৱা সময়খিনিত তেওঁ একেবাৰে এটা সৰু ল'ৰাৰ দৰে ধেমালি কৰি উৎপাত আৰু বদমাচি কৰি থাকে। এই শিশুসুলভ মনটোৱে তেওঁৰ ধেমালিতে কৰা কামবোৰে ঘৰৰ বস্তু বাহানিবোৰ বিশৃংখল কৰি পেলায়। ঘৰৰ সকলো তেওঁৰ পাছে পাছে বস্তুবোৰ চিজিল কৰাত ব্যস্ত হ'ব লগাত পৰে। এই সৰু ল'ৰাৰ মনটোৰ বাবেই তেওঁ সমাজ, ঘৰ আৰু প্ৰতিযোগিতাৰ বহল পৃথিৱীখনত নিজৰ সাম্যতা বজাই ৰাখি সেইখিন কাম আৰু দায়িত্বৰ মাজতো মূৰ থিয় কৰি আগবাঢ়ি যাব পাৰিছে। আৰু এটা অৱশ্যে উল্লেখ্য দিশ হ'ল তেওঁৰ দোষ তেওঁ অকপতে স্বীকাৰ কৰে, লুকুৱাবলৈ চেষ্টা নকৰে। তেওঁৰ কিছুমান ঘটনাৰ বাবে তেওঁৰ নিজস্ব ব্যক্তিগত ব্যাখ্যা বা যুক্তি আছে। বহুতে সেইবোৰ স্বীকাৰ নকৰিবও পাৰে। সেই এক্সেপশ্যনেল গুণটো তেওঁৰ জীৱন আৰু সৃষ্টিৰ মাজত সাঙুৰ খাই আছে। এইটোও সঁচা যে জুবিন গাৰ্গ নামটো এতিয়া অকল সংগীত জগততে সীমিত হৈ থকা নাই। তেওঁ চেষ্টা কৰি চাইছে শিল্পৰ আন আন ক্ষেত্ৰতো নিজৰ পাৰদৰ্শিতা জুখি চাবলৈ। ভগৱন্তৰ কৃপাত সেই সকলো ক্ষেত্ৰতে তেওঁ উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছে। অভিনেতা, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, গায়ক, কবি ইত্যাদি সকলো ক্ষেত্ৰতে তেওঁৰ নিজৰ সৃষ্টি আৰু কৰ্মৰ বিষয়ে তেওঁ ভাবে আৰু বহুত ভাল কিবা কৰিবলৈ বাকী। বৰ্তমানটো মাথো আৰম্ভণিৰ খোজহে। বহুত ডাঙৰ কামৰ কল্পনা আছে তেওঁৰ, অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ। গৰিমাই জুবিনৰ প্ৰতি শুভেচ্ছা এনেদৰে প্ৰকাশ কৰিছে সৰল আন্তৰিকতাৰে। তেওঁৰ সকলো সপোন সঁচা হওক, সদায় সফল হওক, সুন্দৰ এটি মন আৰু সুস্বাস্থ্যৰ নিজেই ভবামতে আগুৱাই লৈ যাওক তেওঁৰ বৰ্ণিল কৰ্মময় জীৱন। শেষ বুলিলে শেষ হয় জানো? সঁচাকৈয়ে নহয়। সাধাৰণ দৃষ্টিত চাবলৈ গ'লে জুবিন এতিয়া অৰ্ধেক জীৱন পাৰ কৰিছে। শ্ৰী ঠাকুৰৰ কৃপা আৰু ৰাইজৰ শুভ ইচ্ছাত আৰু অৰ্ধেক জীৱনৰ ফালে আগুৱাই গৈ আছে। এইদৰে দিন যোৱাৰ লগে লগে জীৱন আৰু অধিক কৰ্মবহুল হৈ পৰিব। ভগৱন্তৰ কৃপা হ'লে সুযোগ্যজনে সেইখিনি লিখিব। আমি যিমান জানো আৰু যিসকলে শুদ্ধকৈ জানে বুলি আমাৰ জ্ঞান বিশ্বাস, সেইসকলৰ পৰাও আহৰণ কৰি এই অৰ্ধেক জীৱনৰ এখন পুংখানুপুংখ চিত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। তথাপিও স্বীকাৰ কৰোঁ যে এই ছবি অসম্পূৰ্ণ, যিহেতু মানুহে কোনেও আন এজন মানুহক সম্পূৰ্ণৰূপে জানিব নোৱাৰে। তেহেলৈ তেওঁ সেই বিশেষ মানুহজনৰ লগত আজীৱন কটাওক। ইয়েই জীৱনৰ ৰহস্য। মানুহে নিজৰ বিষয়েওতো পূৰ্ণকৈ জানিব নোৱাৰে। লোকৰ কথা তেনেহ'লে থাওক, নিজকনো কেইজনে জানে? নিজৰ সম্ভাৱনা, নিজৰ দুৰ্ভাৱনা, দুৰ্বলতা, নিজৰ জীৱনৰ প্ৰতি অনীহা আৰু হাজাৰটা মানসিক উত্থান পতন। অপাৰ সম্ভাৱনাশালী মানুহৰ মন ঈশ্বৰত্বও এই মনতেই সোমাই আছে। সেয়েহে যে নিজৰ মনক দাস কৰি ৰাখিছে, সিয়ে ভূমিৰ জীৱনক ভূমালৈ ৰূপান্তৰ কৰিছে। সকলো ফালেই সীমিত জীৱন নামৰ পিৰিয়ড ড্ৰামাখনৰ তাতেই চৰম সফলতা আৰু তাতেই পৰম কাষ পোৱা। জুবিনহঁতৰ নিচিনা সদাব্যস্ত দুৰ্বাৰ চাপত অনেক অসুবিধাৰ মাজত কৃচ্ছ সাধনাৰ শিল্পীসকলে যে নীৰৱ মনৰ নিজৰ শিকলিত বান্ধি থোৱা পোহনীয়া প্ৰাণীৰ দৰে শাসনত ৰাখিবলৈ কৃত সংকল্প হয়। সেয়ে কামনা। কল্পনা কৰিব নোৱাৰা ব্যস্ততাই জুবিনক নিজৰ ঘৰ আৰু মাতা পিতা হোৱা স্বত্তেও তেওঁক বেছিভাগ সময়তেই আমাৰ পৰা দূৰত ৰাখে।
সেয়ে তেওঁৰ ডাৰৰ বাতৰি ডাৰেৰে আমি পাই নাথাকোঁ। মনত স্বাভাৱিক ক্ষোভ হয় বা দুশ্চিন্তাও হয়। ঘৰৰ বাহিৰত ল'ৰাই কি খাইছে বা ক'ত শুইছে সেইখিনি আমি কৰিবলৈ নাপাওঁ। ইয়াত আমাৰ হাঁহ হুমুনিয়াহ কাঢ়িবলৈ কোনো যুক্তি নাই। কিন্তু আমিও সৰ্বসাধাৰণৰ দৰে যাককৈ দুৰ্বল মানুহ। আমাৰ সকলো ক্ষমতা আৰু অৱস্থা সীমিত। লাহে লাহে এইটো বুজি উঠিছোঁ যে যি মানুহ কৰ্মৰ জীৱনেৰে ৰাইজৰ মাজলৈ সোমাই গৈ তাতে একাত্ম হ'ব লগা হয়, তেওঁলোকৰ ঘৰৰ বা আপোনজনৰ সমাজৰ লগত সম্বন্ধ ক্ষীণ হৈ আহে। ভাৰতীয় মানুহৰ ধৰ্ম, অনুভূতি আৰু পৰম্পৰাৰ সুবাদত সেই সম্বন্ধ একেবাৰে টুটি নাযায়। কিন্তু পশ্চিমৰ উন্নতিশীল দেশবোৰৰ গায়ক, চিত্ৰকৰ, সাহিত্যিকবোৰৰ জীৱন অধ্যয়ন কৰিলে দেখা যায় তেওঁলোকৰ শিপাৰ সৈতে সম্বন্ধ নাথাকেগৈ। শেষত এনে হয়গৈ অক্লান্ত শ্ৰমৰ দ্বাৰা আহৃত অৰ্থ আৰু খ্যাতিৰ পাছতো তেওঁলোকৰ মন অশান্ত আৰু দিশহাৰা হৈ থাকে। অকল্পনীয় চাপৰ হেঁচাত, ব্যক্তিগত জীৱনৰ চাকনৈয়াৰ খুন্দাত জীৱনৰ প্ৰতি, খ্যাতিৰ প্ৰতি, অৰ্থৰ প্ৰতি, মুঠতে গোটেই পৃথিৱীৰ প্ৰতি অনীহা আহে। শিল্পীসকলৰ এই যাতনা আমাৰ বাবে সপোনৰো অগোচৰ, অসম্ভৱ বুলিয়েই ভাবোঁ। কিন্তু যি ভুগিছে সেই দুৰাৰোগ্য মানসিক যন্ত্ৰণাত তেওঁলোকৰ জীৱনী পঢ়িলে সহমৰ্মী নহৈ নোৱাৰি। অথলে যোৱা জীৱন দেখি, জীৱনৰ সকলো সম্ভাৱনাৰ অপচয় দেখি সচেতন মনে নেকান্দি নোৱাৰে। উদাহৰণস্বৰূপে পল গগা, ভেন গভ, জিমি হেণ্ড্ৰিক্স, জ্যা পল চাৰ্ট্ৰে, হেমিংৱে আৰু কতজন। কিন্তু ভাৰতবৰ্ষত সেই ধৰণৰ জীৱন অপচয় হ'বলৈ ভাৰতৰ আধ্যাত্মিকতাই নিদিয়ে। মুখেৰে যিমান নতুনত্বৰ আখৈ নুফুটাওক, ভাৰতৰ শিল্পীয়ে সেই স্পিৰিচুৱেলিজিমটো নিজৰ মনৰ পৰা বাহিৰ কৰি নিদিয়ে। সেয়ে তেওঁলোকৰ সৃষ্টি আৰু জীৱনৰ প্ৰধান উৎস। আধ্যাত্মিকতাৰ নাম আৰু দৃষ্টিভংগী বেলেগ বেলেগ হ'ব পাৰে। আমি যোৰহাটত থাকোঁতে 3জন বন্ধু আছিলোঁ। শ্ৰী ৰফিকুৰ ৰহমান, চেউনি আলী, যোৰহাট শ্ৰী পদ্মকান্ত ৰাজখোৱা, খুটিকটীয়া, নগাঁও আৰু এই লিখক জুবিনক জন্মৰে পৰা এতিয়ালৈকে তেওঁলোকে দেখিছে। কাৰ্যবশতঃ আমি 3জন গুৱাহাটী পালোহি। তেওঁলোকৰ পৰা শুনা যায় জুবিনৰ জ্যেষ্ঠজনৰ প্ৰতি সন্মান আৰু মৰম অটুট আছে। এতিয়াও লগ পালে আঁকোৱালি ধৰে, সময় দি কথা পাতে। তেওঁলোকৰ আটাইকেইটা ল'ৰা ছোৱালীৰ সৈতে তই সম্বন্ধ। জুবিনৰ সেই গুণটোৰ কথা সৰ্বত্ৰ শুনা যায়। জুবিনে অত্যধিক ব্যস্ততাৰ বাবে আত্মীয় কুটুম্ব বা বন্ধু বান্ধৱৰ ঘৰলৈ যাবলৈ সময় নাপায়। কিন্তু কেতিয়াবা প্ৰগ্ৰেমলৈ যাওঁতে বা আহোঁতে বাটৰ পৰা কোনো চিনাকি মানুহৰ ঘৰত সোমাই কম সময়ৰ কাৰণে হ'লেও ঘৰখন একেবাৰে উৰুণদালি কৰি তোলে। গিৰিহঁতক পাছত কোৱা শুনো যে এজন নহয় 100জন মানুহে আহি হঠাৎ সোমালহি আৰু নিদ্ৰিত ঘৰখন চকুৰ পচাৰতে ব্যতিব্যস্ত কৰি পেলালেহি। জুবিনৰ এই ধৰণৰ আগমন, নিগমন আৰু হাস্যব্যংগৰ ফোৱাৰাবোৰেই অসমীয়া ৰাইজৰ অতীৱ আনন্দৰ কাৰণ। তেওঁৰ লগত কথা বাৰ্তাত বা কোনো প্ৰসংগত কেতিয়াও ঈশ্বৰ বিশ্বাস বা ঈশ্বৰৰ কথা কোৱা শুনা নাই। তেওঁৰ ঈশ্বৰ বিশ্বাসৰ বিষয়ে কিবা স্পষ্ট অভিমত দিয়াটো প্ৰায় দুষ্কৰ। কাৰণ গুৱাহাটীৰ কামাখ্যা পাহাৰত থকা কটিলিংগ মন্দিৰলৈ তেওঁ মাজে মধ্যে যোৱাৰ কথা শুনা যায়। আৰু শুনা যায় অসমৰ বাহিৰতো কোনো কোনো মন্দিৰ দৰ্শন কৰিবলৈ তেওঁ গৈছে। কিন্তু এটা কথা নিৰ্ভুলকৈ ক'ব পাৰি যে তেওঁৰ বুদ্ধ দৰ্শন খুব প্ৰিয়। কিন্তু তাকে সন্ধালনিকৈ অধ্যয়ন কৰিবলৈ এতিয়া সময় দুৰ্লভ। গীত গাই জীৱন জীৱিকা চলোৱাটো অসমত দুৰূহ আছিল সৌ সিদিনালৈকে। যিকেইজনে সংগীতকে জীৱিকা হিচাপে লৈছিল তেওঁলোকৰো জীৱন নিৰ্বাহ যথোচিত সহজ আৰু সুচল নাছিল। বেছিভাগে অন্য চাকৰি বা ব্যৱসায়ত নিজক নিয়োজিত কৰিছিল আৰু সংগীত আছিল এক্সট্ৰা ইনকাম। জুবিন গাৰ্গে সংগীতক অসমত এটা উদ্যোগ হিচাপে প্ৰতিষ্ঠিত কৰিলে। তেওঁক অনুসৰণ কৰি এতিয়া অসমীয়া শিল্পী চামে কণ্ঠ নিগৰাই জীৱন চলাইছে দেশ দেশকৈ পুৰণি দিনতকৈ অধিক সুচলতাৰে। এইটো ভৱিষ্যতৰ অসমীয়া সংগীত জগতৰ বাবে অত্যন্ত সুখবৰ। শিল্পী আৰ্থিকভাৱে সচল নহ'লে সৃষ্টিকাৰ্য কেনেকৈ সম্ভৱ হ'ব? স্বৰ্গীয় কলাগুৰুৰ জীৱনলৈ চালেই বুজি পাওঁ। এতিয়া আৰু পাৰিবাৰিক কথালৈ আহোঁ। এটা আনন্দৰ কথা যে আলোচনাৰ ক্ষেত্ৰত প্ৰকাশ পালে যে চন্দ্ৰপ্ৰকাশৰ মালিকদ্বয় ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ৰবীন্দ্ৰ মোহন শৰ্মা আমাৰ গোত্ৰ ভাই। জুবিন তেওঁলোকৰ ভতিজা। গতিকে তত্বাৱধানৰ কিঞ্চিত ভাৰ তেওঁলোকৰ ওপৰতো পৰিছে।
তেনেকৈ আমাৰ ওপৰতো ভতিজী মনীষাৰ কিঞ্চিত দায়িত্ব আছে। সূত্ৰপাত কৰিলোঁ যেতিয়া সকলো কথাকে সামৰিব লাগিব। কথাটো সৰলকৈ ক'বলৈ হ'লে এনেকুৱা হ'ব, ভুল বা দোষ কাৰ নাথাকে। দোষমুক্ত আপুনিও নহয়, ময়ো নহয়। ভুল বা দোষ মানুহ সৃষ্টিত এটা উপাদান। সেয়ে হৈ যোৱা ভুলক ঘূৰাব নোৱাৰি আৰু তাৰ বাবে বিষণ্ণ হৈ জীৱন অপচয় কৰিব নোৱাৰি। ভুলৰ গৰাহৰ পৰা উঠি ধনাত্মকভাৱে সৃষ্টিশীল হোৱাজন প্ৰকৃত মানুহ। সকলো মানুহে নিজৰ নুশুধৰালেও অন্তত আনৰ পৰা সেইটো বিচাৰে। অনেক দুখত দুখী, অনেক চাপত ক্লান্ত জুবিনে সেই কথা জানে। তেওঁৰ মানসিক দৃঢ়তা থামি ডাঠ আৰু সেয়ে সকলো ঝঞ্ঝাৱাত অতিক্ৰমি থিয় দিছে এক সৃষ্টিশীল ভৱিষ্যতৰ মুখামুখি হ'বলৈ। ঈশ্বৰৰ কৃপা আৰু অসমৰ ৰাইজৰ মৰম তেওঁৰ পাথেয়। এফালৰ পৰা চাবলৈ গ'লে জুবিন গৰিমাৰ বৈবাহিক জীৱন প্ৰায় 1 দশক চুবৰ হ'ল। তেওঁলোকে জীৱন আৰু কৰ্মৰ হয়তো এটা বিষয়লৈ মন কাণ দিয়াই নাই যে স্বামী স্ত্ৰীয়ে নিজে আৰু পৰিয়ালৰ আন সবেও সন্তান সন্ততিৰ আশা কৰে। এইটো প্ৰকৃতিৰ নিয়ম যে জীৱন ক্ৰমাগত চলি থাকিব লাগিব। জীৱন এটা ধাপত আহি স্তব্ধ হৈ ৰ'ব নোৱাৰে। মানুহৰ ইও এক প্ৰাপ্তব্য অমৰতা। সেয়ে জুবিনহঁতৰ এতিয়া সময় হ'ল তেনে দৃষ্টিভংগীৰে বৈবাহিক জীৱনটো চোৱাৰ। তেওঁৰ বয়স প্ৰায় দুকুৰি চোঁ হ'ল। নিজৰ দিয়াৰ দৰে সন্তানকো যথেষ্ট সময় আৰু যত্ন দিব লাগিব। এই বয়সতে সন্তানৰ মুখ দেখিলে তেওঁলোকৰ লগতে আমাৰো আৰু বৃহৎ পৰিয়ালটোৰ সকলোৰে জীৱন মধুময় হ'ব। জুবিন গাৰ্গৰ এটা জন্মদিনত মই ৰাছিয়াৰ কবি পাভেল এণ্টাকলস্কিৰ এটা উদ্দীপক কবিতাৰ কবিতা এফাকি পঢ়ি শুনাইছিলোঁ। সামৰণিত তাকেই পুনৰবাৰ সোঁৱৰিছোঁ। Just one thing counts. Put all your trust in store on life's great power. Tomorrow's dawning clear and boldly, bravely, full of wise good cheer. Go meet the future. Open wide the doors. এই মংগল আশীষ। প্ৰিয় দৰ্শক, আহি আমি পিতৃৰ দৃষ্টিত জুবিন নামৰ অমূল্য কিতাপখনৰ শেষৰ অংশত উপনীত হৈছোঁ আৰু শেষত জুবিন গাৰ্গৰ এটি কবিতাৰে সামৰিব খুজিছোঁ। জুবিন গাৰ্গৰ প্ৰথম কাব্য সংকলন শব্দ অনুভূতি, প্ৰকাশক ৰুমি ৰূপক, নগাঁও। এই গ্ৰন্থৰ পৰা দুটি কবিতা উল্লেখ কৰিলোঁ পাঠকৰ সুবিধাৰ্থে। অস্থিৰ কাব্য। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা। বৰঞ্চ মই অন্ধ হৈ পৰোঁ। লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত, লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত। যদি পাৰা লিখি দিয়া, যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ, যাতে মই সঁচাকৈ অন্ধ হ'ব পাৰোঁ। বন্য ল'ৰালি। সৰা শেৱালি দেখিলেই মোৰ মনত পৰে সেই চোতালখনলৈ, সৰা শেৱালি দেখিলেই মোৰ মনত পৰে সেই চোতালখনলৈ আৰু সেই পদূলিটোলৈ, য'ত এতিয়াও উশাহ লওঁ মই। প্ৰতিডাল দুবৰিত মোৰ বন্য ল'ৰালি, প্ৰতিজোপা গছত বিলীন হোৱা মোৰ অম্লান চেতনা, প্ৰতিজোপা গছত বিলীন হোৱা মোৰ অম্লান চেতনা। প্ৰতিটো শিলত খোদিত হোৱা মোৰ অস্থিৰ বেদনা, প্ৰতিটো শিলত খোদিত হোৱা মোৰ অস্থিৰ বেদনা। সেউজ পথাৰ, বাউলী বা, সমাহিত সোণালী ধৰিত্ৰী, মুখৰিত আকাশ, এজাক বগলীৰ জিলমিলনি, কাউৰীৰ কা আৰু পাৰৰ ৰোণ ৰোণনি, থুনুক থানাক কাৰোবাৰ মাত, খিৰিকীৰে ভাহি অহা গুঞ্জন, অস্ফুট কথোপকথন, খিৰিকীৰে ভাহি অহা গুঞ্জন, অস্ফুট কথোপকথন। স্মৃতিৰে ৰাঙলী মোৰ বন্য ল'ৰালি, স্মৃতিৰে ৰাঙলী মোৰ বন্য ল'ৰালি। ধন্যবাদ।